নমস্কাৰ, আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ চেনেল ইংলিছ চলা MSEDলৈ স্বাগতম। আজিৰ এই ভিডিঅ'ত অসম ইতিহাসৰ 20টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম, যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট। সময় নষ্ট নকৰি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, হু ইন্ট্ৰডিউচড বিহু ইন আহোম কোৰ্ট? আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ইন্ট্ৰডিউচড দুৰ্গা পূজা ইন আহোম কোৰ্ট? আহোম ৰাজসভাত প্ৰথম দুৰ্গা পূজা কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি টাই-খামতি, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি চুকাফা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হুৱেন ডিড বেটল অফ চামধৰা টেক প্লেচ? চামধৰা সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1615 চনত, অপশ্যন বি 1616 চনত, অপশ্যন চি 1663 চনত, অপশ্যন ডি 1663 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1616 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হুৱেন ডিড মনিৰাম দেৱান ৱাজ হেংড আপ? মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী, অপশ্যন ডি 1857 চনৰ 26 আগষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল, বেটল অফ ইয়াণ্ডাবু টুক প্লেচ ইন দ্য ইয়াৰ? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1825 চনত, অপশ্যন বি 1826 চনত, অপশ্যন চি 1926 চনত, অপশ্যন ডি 1626 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1826 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ন'ন এজ দিহিঙীয়া ৰাজা? দিহিঙীয়া ৰজা হিচাপে কাক জনা গৈছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ চুহুংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ন'ন এজ বুধি স্বৰ্গ নাৰায়ণ? বুধি স্বৰ্গ নাৰায়ণ বুলি কাক জনা গৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ প্ৰতাপ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হুৱেৰ ডিড স্বৰ্গদেউ চুহুংমুং ইষ্টাব্লিছ কেপিটেল? স্বৰ্গদেউ চুহুংমুং ৰাজধানী ক'ত পাতিছিল? অপশ্যন এ কুন্দিনা, অপশ্যন বি দিহিং, অপশ্যন চি বকতা, অপশ্যন ডি কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বকতা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা? প্ৰথম বৰবৰুৱা কোন আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি লানি পানীছিঙা, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মোমাই তামুলী। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই? প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিল? আমাৰ অপশ্যনকেইটা চাই লওঁ। আমাৰ প্ৰথম অপশ্যন হ'ল লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ফ্ৰাছেংমুং, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ফ্ৰাছেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ৱাজ দ্য হাজবেণ্ড অফ মূলা গাভৰু? মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ মোমাই তামুলী, অপশ্যন বি বৰবৰুৱা, অপশ্যন চি ফ্ৰাছেংমুং, অপশ্যন ডি লাচিত বৰফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ফ্ৰাছেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল, হু ইষ্টাব্লিছড দুধৰালী? দুধৰালী কোনে স্থাপন কৰিছিল? অপশ্যন এ শিৱসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ।
ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ তুংখুঙীয়া ফৈদ। তুংখুঙীয়া ফৈদৰ জনক কোন? আমাৰ অপশন কেইটা চাও। অপশন এ গদাধৰ সিংহ, অপশন বি শিৱসিংহ, অপশন সি চুহুংমুং, অপশন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ প্লেচ অফ আছাম ইজ কল্ড শ্বাইনিং চিটি অন দ্য হিল। অসমৰ কোন ঠাইক পাহাৰত জিলিকি থকা চহৰ বুলি কোৱা হয়? অপশন এ হাফলং, অপশন বি গুৱাহাটী, অপশন চি কাছাৰ, অপশন ডি চৰাইদেউ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি চৰাইদেউ। এই কুৱেশ্যনটো ইতিমধ্যে হৈ যোৱা GT/PGT এক্সামত সোধা হৈছিলে, গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰি যাব। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুৱেন ডিড বক্তিয়াৰ খিলজী এটাক ইন আছাম। বক্তিয়াৰ খিলজীয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল? প্ৰথম অপশন এ 1206, অপশন বি 1227, অপশন চি 1257, অপশন ডি 1362। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ 1206।